কৃষ্ণ শ্ৰদ্ধাৰ পুৰোহিত সমস্ত পুনৰ আপোনালোকৰ শ্ৰী চৰণত শিৰ থৈ এই অভাজন আকৌ আহিছোঁ। শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধৰ সুত সৌনক সংবাদ অংশটিৰ কিছু পাঠ বিশ্লেষণ আগবঢ়াবলৈ অজানিত অপৰাধ আপোনালোকে নিজ গুণে মাৰ্জনা কৰিব। তক্ষকৰ দ্বাৰা শাপগ্ৰস্ত পৰীক্ষিত যেতিয়া ম্ৰিয়মান হৈছিল, উপস্থিত ঋষিমুনিসকলে কোনেও তেওঁক 7টা দিনত অনায়াসে গতি পোৱাৰ পথ প্ৰশস্ত কৰি সন্ধান দিব পৰা নাছিল। ম্ৰিয়মান পৰীক্ষিতক ইয়াৰ পৰিত্ৰাণ দিবৰ বাবে মহামুনি শুকদেৱৰ আগমন ঘটিছিল। আৰু শুকদেৱে পৰীক্ষিতক কৈছিল যে পৰীক্ষিত, খতাংগ নৃপতিয়ে 2 দণ্ডত গতি পাইছিল। 1 দণ্ডত 22.5 মিনিট, 2 দণ্ডত 45 মিনিট। গতিকে তুমি 7 দিন ঢেৰ সময় পাইছা। মই তোমাক মোৰ পিতৃৰ ৰচিত মহাভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰাম, তুমি একমনে শ্ৰৱণ কৰিবা। শ্ৰৱণত তোমাৰ সিদ্ধি লাভ হ'ব। কথামতে কাম হ'ল। সমাজ বহিল, মহাভাগৱত শাস্ত্ৰ শ্ৰৱণ হ'ব, কীৰ্তন কৰিব পৰীক্ষিতে। এই মহাভাগৱত শ্ৰৱণ কীৰ্তন অনুষ্ঠানলৈ 60,000 ঋষিমুনিসকলৰো আগমন ঘটিছিল। উদ্দেশ্য এটাই, মহাভাগৱত শ্ৰৱণ হ'ব। কিন্তু এটা অঘটন ঘটিল। লোমহৰিখন সূতৰ পুতেক উগ্ৰশ্ৰৱা সূত সেই সমাজত আসন গ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়াত পৰিছিল। কিয়নো তথাকথিত ব্ৰাহ্মণ পণ্ডিত বা ঋষিমুনিসকলৰ মাজত জাত্যাভিমান আছিল, বৰ্ণৰ অভিমান আছিল, তেওঁলোকৰ ঠেক চিন্তন আছিল। তেওঁলোকে ভাবিছিল, নিষ্কুলোদ্ভৱ সূত যদি আমাৰ সমাজত বহে, ভাগৱত শ্ৰৱণ কৰাটো আমাৰ দ্বাৰা সম্ভৱ নহ'ব। গতিকে সূত আঁতৰি বহিছিল। 16 যোজন আঁতৰত তেওঁ আসন গ্ৰহণ কৰিছিল। 16 যোজন 128 মাইল দূৰত তেওঁক বহিবলৈ দিয়া হৈছিল। কিন্তু ভগৱানৰ কি অদ্ভুত লীলা! মহামুনি শুকে সূতৰ মনৰ ভাৱ উপলব্ধি কৰি তেওঁলৈ লক্ষ্য কৰি আঙুলি টোৱালে আৰু উগ্ৰশ্ৰৱা নামৰ অৰ্থাৎ বেছিকৈ শুনা সেই উগ্ৰশ্ৰৱা সূতৰ শ্ৰৱণ সাৰ্থক হ'ল। শুকৰ মুখে ভূমিত বিদিত হোৱা সমস্ত শাস্ত্ৰ 16 যোজন দূৰত্বৰ পৰাই উগ্ৰশ্ৰৱা সূতে শ্ৰৱণ কৰি সম্পূৰ্ণ কণ্ঠস্থ কৰাৰ সুবিধা লাভ কৰিলে। এনেদৰে মহাভাগৱত মহামুনি শুকদেৱে পৰীক্ষিতক শ্ৰৱণ কৰাইছিল। 7 দিনৰ অন্তত পৰীক্ষিত বৈকুণ্ঠলৈ গতি কৰিলে। ঋষিমুনি সকলো নিজা নিজা স্থানলৈ গতি কৰিলে। গংগাৰ পাৰত সমবেত 60,000 ঋষিমুনি ঘৰাঘৰি গ'ল। মহাভাগৱত শ্ৰৱণ লাভ কৰি কিন্তু ঋষিমুনিসকলৰ কোনো ধৰণৰ সিদ্ধি লাভ নহ'ল। কিয়নো সকলোৱে পূৰ্বৰ দৰেই যাগ যজ্ঞ পূজা পাৰ্বণ দান দক্ষিণা আদি কৰি ব্যাসৰ দ্বাৰা 17খন পুৰাণত নিৰ্ণিত কৰ্মসমূহকে শিৰোগত কৰি চলি থাকিল। কলিৰ পাতক নাখিবলৈ হৰিনামৰ পৰিৱৰ্তে যাগ যজ্ঞ কৰি ঋষি সমস্ত ধূম্ৰবৰ্ণৰ হৈ পৰিল। কথা বিষম হোৱা দেখি পুনৰ ঋষিমুনিসকল একত্ৰিত হ'ল। মহাভাগৱত শ্ৰৱণৰ মানস কৰি মহামুনি শুকৰ কাষ চাপিলে। প্ৰায় 200 বছৰৰ এয়া পাছৰ কথা। শুকৰ আগত প্ৰস্তাৱ অৱগত কৰা হ'ল। মহামুনি শুকে প্ৰস্তাৱ নাকচ কৰিলে। লগে লগে মহাভাগৱতৰ অমৃত ৰস পান কৰাৰ যদি একান্ত ইচ্ছা হৈছে, তেওঁ ক'লে যে উগ্ৰশ্ৰৱা সূতৰ কাষলৈ যোৱা। শুকৰ প্ৰস্তাৱ নাকচ কৰাৰ পাছত তেওঁৰ পৰামৰ্শ ক্ৰমে উগ্ৰশ্ৰৱা সূতৰ কাষ চাপিল। কিন্তু তাতেই এটা ঘটনা ঘটিল। 60,000 ঋষিমুনিৰ 32,000 এই কথাটো মানি ল'ব নোৱাৰিলে। তেওঁলোকৰ মনত সংশয় আছে, তেওঁলোকৰ মনত তেতিয়াও জাত্যাভিমান আছে। তেওঁলোকৰ মনত ভাৱ হ'ল যে নিষ্কুলোদ্ভৱ সূতৰ মুখেদি আমি কেতিয়াও ভাগৱত শ্ৰৱণ কৰিব নোৱাৰোঁ। 32,000 ঋষিমুনি আঁতৰি গ'ল। তেওঁলোকেই কৰ্মকাণ্ড প্ৰৱৰ্তন কৰি থাকিল আৰু আজিও তাৰ শিপা আছে। 60,000ৰ 32,000 আঁতৰি গ'ল, কিন্তু 28,000 ৰৈ গ'ল। এই 28,000 কেনেকুৱা
ভাগৱতে কৈছে 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান 28,000 ঋষি বেদত পাৰ্গত আছিল, পৰম বেদজ্ঞ আছিল। আৰু তেখেতসকলে কি কৰিলে? মান্য কৰি সূতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। মান্য কৰি মহামুনি সূতক এখন সত্ৰৰ অধিকাৰৰ আসনত প্ৰবিষ্ট কৰাই গুৰু মানি শৌনককে প্ৰমুখ্য কৰি 28,000 ঋষিমুনিয়ে মহাভাগৱত দ্বিতীয়বাৰৰ বাবে সূতৰ মুখেদি শ্ৰৱণ কৰিবৰ বাবে আগবাঢ়িলে। ক'ত? এখন সত্ৰ স্থাপন কৰি। সত্ৰ কাক কয়? মূৰ যশ কীৰ্তন কৰন্ত যত্ৰ যত্ৰ সেহি সে নিৰ্গুণ স্থান, তাকে বোলে সত্ৰ। ভগৱন্ত কৃষ্ণদেৱৰ নিজ মুখৰ বাণী। য'ত মোৰ গুণযশ শ্ৰৱণ কীৰ্তন হয়, যি যি স্থানত, সেই নিৰ্গুণ স্থান, সেই সত্ৰ। সত্ৰৰ সৃষ্টি হ'ল ক'ত? নৈমিষাৰণ্যত। ভগৱন্ত কৃষ্ণদেৱৰ সুদৰ্শন চক্ৰই নিমিষ সৈতে সৃষ্টি কৰা এয়া নৈমিষাৰণ্য। শৌনক আদি 28,000 ঋষিমুনিৰ ভাগ্যৰূপী উদয় হ'ল। মহামুনি সূতে দ্বিতীয়বাৰৰ বাবে শৌনক আদি ঋষিমুনিসকলৰ আগত মহাভাগৱত ব্যক্ত কৰিলে। শৌনকে অৱনত মস্তকৰে মহামুনি সূতৰ আগত বিনীতপূৰ্বকভাৱে এনেদৰে ক'বলৈ আগবাঢ়িলে, শৌনক বদতি শুনা সূত মহামানি পৰম পাতকী কলি পাইল হেন জানি আৰম্ভিল যজ্ঞ আশী সহস্ৰ বৎসৰ হোম ধূমে ধূম্ৰ বৰ্ণ ভৈল কলেৱৰ। হে মহামানী সূত, ভগৱন্ত কৃষ্ণ বৈকুণ্ঠলৈ গতি কৰিলে। কলিয়ে ৰাজ্য ল'লে। কলিমলৰ পৰা পৰিত্ৰাণ পাবৰ উদ্দেশ্যেৰে আমি যজ্ঞ আৰম্ভ কৰিলোঁ 1000 বছৰ। লাভ কি হ'ল? হোম ধূমে ধূম্ৰ বৰ্ণ ভৈল্য কলেবৰ। গোটেই শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু আমি কোনো তত্ত্বত উপনীত হ'ব নোৱাৰিলোঁ। যিটো কৰ্ম কৰোঁ আত নাহিকে বিশ্বাস, আপোনাৰ আয়ুক কৰিলোঁ ব্যৰ্থে নাশ। এই 1000 বছৰ আমি কি কৰিলোঁ? অবাবতে নিয়ালোঁ। যি কৰ্ম কৰিলোঁ আমাৰ সময় অপচয় কৰিলোঁ। আমি কোনো স্থিৰ সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলোঁ। গতিকে সম্প্ৰতি তুমি চিন্তি কমহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। সম্প্ৰতি তুমি আমাক কৃপা কৰা, তুমি আমাৰ হিত চিন্তা কৰা। তোমাক আমি অৱনত মস্তকৰে প্ৰাৰ্থনা জনাইছোঁ। হে মহামানী সূত, কৰায়ুক প্ৰাণ কৃষ্ণ চৰিত্ৰ অমৃত। ভগৱন্ত কৃষ্ণদেৱৰ অমৃত চৰিত্ৰ তুমি আমাক পান কৰোৱা, তুমি আমাক শ্ৰৱণ কৰোৱা। পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। ভগৱন্ত কৃষ্ণদেৱক সান্নিধ্য লাভ কৰিবলৈ হ'লে 9বিধ ভক্তিৰ ভিতৰত অৰ্চনং বন্দনং দাস্য সাক্ষ্য আত্মনিবেদনম, এনেদৰে 9বিধ ভক্তি আছে। শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন প্ৰদৰ্শন দাস্য সখিত আত্মনিবেদন। এই 9বিধ ভক্তিৰ ভিতৰত ভাগৱতে 2বিধ শ্ৰেষ্ঠ বুলি ঘোষণা দিছে। কি? যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাত অতি শ্ৰেষ্ঠতৰ। যদিনো 9বিধ ভক্তি, ইয়াৰ ভিতৰত 2বিধ শ্ৰেষ্ঠ, শ্ৰৱণ আৰু কীৰ্তন।
28,000 ঋষিমুনিৰ নেতৃত্ব দিছিল শৌনকে। সেয়েহে শৌনকৰ নেতৃত্বত 28,000 ঋষিমুনিয়ে ব্যক্ত কৰিলে যে শ্ৰৱণ আৰু কীৰ্তন ভগৱন্ত কৃষ্ণদেৱৰ পৰম ভক্তি। হে মহামানী সুত, তুমি আমাক কৃপা কৰি শ্ৰৱণ কৰা। ইহাক নজানি আন কৰ্ম কৰি মৰো, কৈও কৃষ্ণ কথা সুত যেন মতে তৰো। তেওঁলোকৰ আত্মবোধ হ'ল। আত্মবোধ মানে আত্মজ্ঞান হ'ল। যেতিয়ালৈকে আমাৰ আত্মবোধ নহয় তেতিয়ালৈকে ভগৱন্ত কৃষ্ণদেৱৰ চৰিত্ৰ আমি শ্ৰৱণ বা কীৰ্তন কৰিবলৈ আগবাঢ়িব নোৱাৰো। ইয়াত এটা প্ৰশ্ন আহে, আত্মবোধ বা স্বজ্ঞান আমাৰ কেতিয়া হ'ব? ভগৱন্ত কৃষ্ণদেৱে অৰ্জুনক কৈছিল, অৰ্জুন নানা শাস্ত্ৰ পঠনম লোকে নানা দেৱত পূজনম আত্মজ্ঞানেন বিনা হে পাৰ্থ সৰ্বকৰ্ম নিৰৰ্থকম। তুমি বিভিন্ন দেৱ দেৱী যিমানেই উপাসনা নকৰা কিয়, বিভিন্ন শাস্ত্ৰ যিমানে অধ্যয়ন নকৰা কিয়, যদি তোমাৰ স্ববোধ অৰ্থাৎ আত্মবোধ উদয় নহয়, সকলোবোৰ কৰ্মই নিৰৰ্থক। আত্মবোধ আমাৰ আহিব লাগিব। আত্মবোধ কেনেকে আহিব? মাধৱ পুৰুষে সোঁৱৰাই দিছে, ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়, কৃষ্ণৰ কৃপাত তেবে কুশয় সংসাৰ ভয়, এহি মানে গীতাৰ নিৰ্ণয়। অৰ্থাৎ আমাৰ দুৰ্দান্ত মন যেতিয়া ভগৱন্তত ভক্তিযুক্ত হ'ব, মন ভগৱন্তত ভক্তিযুক্ত হ'লে ভগৱন্ত কৃষ্ণদেৱৰ কৃপাত আমাৰ আত্মবোধ উপলব্ধি হ'ব। এই আত্মবোধ উপলব্ধি হ'বলৈ হ'লে কি কৰিব লাগিব? শুনা সভা সদস্যই নেৰিবা শাস্ত্ৰ নয়, হৰি গুণ ভাগৱত সাৰ, সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। পাখণ্ড চিন্তন ত্যাগ কৰি সাধুৰ সংগ অনুসৰণ কৰি ভগৱন্ত কৃষ্ণদেৱৰ গুণযশ ভকতৰ সংগত যেতিয়া আমি শ্ৰৱণ আৰু কীৰ্তন কৰিব পাৰিম, আমাৰ আত্মবোধ উদয় হ'ব। আত্মবোধ উদয় হ'ল। মহামানী শুকদেৱৰ পৰামৰ্শত শৌনক আজি 28,000 ঋষিমুনিৰ। সেয়েহে সুতক তেওঁলোকে এনে প্ৰশ্নৰ অৱতাৰণা কৰিব পাৰিলে যে ভগৱন্ত কৃষ্ণদেৱৰ চৰিত্ৰ তুমি আমাক পান কৰোৱা, শ্ৰৱণ ভক্তিৰ তত্ত্ব আমাক তুমি অৱগত কৰোৱা। ইহাক নজানি আন কৰ্ম কৰি মৰো। এই পৰম পথ, এই পৰম তত্ত্ব পাহৰি আমি আন কৰ্মবিলাক কৰি অযথা সময় অতিবাহিত কৰিছিলোঁ। কোনবিলাক আন কৰ্ম? তপ জপ যাগ যজ্ঞ বলি বিধান। কলিমলৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে যজ্ঞ কৰিছিল সহস্ৰ বছৰ, কিন্তু লাভ একো নহ'ল। কলিমলে তেওঁলোকক পৰিত্ৰাণ কৰাব নোৱাৰিলে। কলিমলে তেওঁলোকক আৱৰিহে ধৰিলে, যাৰ ফলশ্ৰুতিত তেওঁলোকৰ আত্মবোধ উদয় হ'ল। মহামানী শুকদেৱৰ কৃপাত আৰু শুকদেৱৰ ওচৰত এয়া ভাগৱত শ্ৰৱণৰ দিশে আগবাঢ়িছে। সেয়েহে কৈছে, ইহাতেহে আহমাৰ মিলিল মহাভাগ, তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ। আমাৰ মহাভাগ মিলিল। কাৰ কৃপাত? শুকদেৱৰ কৃপাত। শুকদেৱে যদি নপঠালেহেঁতেন সুতৰ ওচৰলৈ, তেতিয়াহ'লে ভাগৱত তেওঁলোকে দ্বিতীয়বাৰ শ্ৰৱণ কৰিবলৈ নাপালেহেঁতেন। এতিয়া শুদ্ধভাৱে শ্ৰৱণ কৰিব, একচিতে শ্ৰৱণ কৰিব, সৰ্বজনে শ্ৰৱণ কৰিব, নিশবদে শ্ৰৱণ কৰিব, সাৱধানে শ্ৰৱণ কৰিব। কিন্তু পৰীক্ষিতক শ্ৰৱণ কৰাওঁতে এই 5টা প্ৰক্ৰিয়া ঋষি মুনিসকলে প্ৰয়োগ কৰা নাছিল। এতিয়া তেওঁলোকৰ ভাগ্যৰূপী উদয় হৈছে। কেনেকুৱা বোলে? মহাভাগ্য। সেই মহাভাগ্য কি? তোমাৰ নিচিনা মহন্তক ভাগ্যে লাগ পাব। যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্পকো নাহি তোল। স্বৰ্গ সুখ, যিমান সুখ আছে, এই সুখ ভকতৰ সংগ সুখৰ সমান কেতিয়াও হ'ব নোৱাৰে। স্বৰ্গত সদায় ভোগ আছে, কিন্তু ভকতৰ সংগত সুখ আছে। সেইকাৰণে কৈছে, ভকতৰ সংগ সদা নুগুচুক, মুখে তোৱা গুণনাম। ভগৱন্ত কৃষ্ণদেৱৰ গুণানুকীৰ্তন আমাৰ মুখৰ পৰা যাতে আঁতৰি নাযায়, ভকতৰ সংগ যাতে আমি কেতিয়াও বঞ্চিত হ'বলগীয়া অৱস্থাত নাহে, মহাপুৰুষে আমাক সাৱধান বাণী শুনাইছে। আমিও ভগৱন্তক এইটো বাঞ্ছা কৰিব লাগিব।
গতিকে শৌনকাদি 28,000 ঋষিমুনিয়ে কৈছে যে আমিও কৰ্মবিলাক কৃষ্ণতে অৰ্পণ কৰিছিলোঁ। কি বুলি কৈছে? যে কৃষ্ণত অৰ্পিয়া আমি কৰো কৰ্ম যত, তাতো নানা বিঘিনি আছে জানিলো মনত। ভগৱন্তত কৃষ্ণত অৰ্পণ কৰা কৰ্মটো বিঘিনি থাকিব পাৰে যদি কৰ্মটো ফলদায়ক নহয়, পদ্ধতি অনুসৰি নহয়। বহুলোকে কয় আমিওতো নাম লৈছোঁ, আমি নাম ল'লে ক্ৰিয়া নকৰিব নেকি? হয়, ভাগৱতে কৈছে নকৰে, কাৰণ নাম ল'ব জানিব লাগিব। সেই কথাকে এতিয়া শৌনকাদি ঋষিমুনিসকলে কৈছে আমি কৰ্মসমূহ কৰিছিলোঁ, কৃষ্ণতে অৰ্পণ কৰিছিলোঁ, কিন্তু দেখিলোঁ তাতো বিঘিনি আছে। উদাহৰণ দ্ৰৌপদীক যেতিয়া দুঃশাসনে ৰাজসভাত বিবস্ত্ৰ কৰিব বিচাৰিছিল, তেতিয়া দ্ৰৌপদীয়ে ভগৱন্তকে মাতিছিল, হে দ্বাৰকাপতি কৃষ্ণ তুমি আহা মোক ৰক্ষা কৰা। দ্বাৰকাত ৰুক্মিণীয়ে কৃষ্ণক কৈছে স্বামী দ্ৰৌপদীয়ে তোমাক আতুৰত মাতিছে, দ্ৰৌপদীক তুমি সহায় কৰা। কৃষ্ণদেৱে ক'লে ৰুক্মিণী মই যাব নোৱাৰো, কিয়? দ্ৰৌপদীয়ে মোক মাতিব জনা নাই। কিয়? তেওঁতো তোমাকেই মাতিছে। বোলে হয়, কিন্তু মোক সংক্ষিপ্ত ৰূপত মাতিছে। মই হেনো দ্বাৰকাৰ কৃষ্ণ, মই নাই ক'ত। মোৰ বিৰাট শৰীৰৰ নোমকূপেদি কোটি কোটি বিশ্ব ব্ৰহ্মাণ্ড অহা যোৱা কৰিব লাগিছে, সেইজন মহাহৰি কৃষ্ণ মই। আৰু দ্ৰৌপদীয়ে কৈছে মই হেনো দ্বাৰকাৰ কৃষ্ণ। গতিকে ভকত হ'ব পাৰিব লাগিব। ভকতে কৃষ্ণক কেনেকে মাতে? গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। মই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি কৃষ্ণ, মই অকল দ্বাৰকাৰ কৃষ্ণ নহয়। এইবাৰ দ্ৰৌপদীৰ সুবাসনা আহিল। দ্ৰৌপদী এইবাৰ মাতিলে যে হে অগতিৰ গতি কৌটি কৌটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি কৃষ্ণ তুমি আহা মোক ৰক্ষা কৰা। এইবাৰো কৃষ্ণ নাহিল। ৰুক্মিণীয়ে সুধিছে যোৱা, কিয় নোযোৱা? কৃষ্ণদেৱৰ উত্তৰ দ্ৰৌপদীয়ে এতিয়াও মোক মাতিব জনা নাই। কিয়? তেওঁৰ সংশয় আছে, তেওঁৰ একশৰণ এতিয়াও গ্ৰহণ হোৱা নাই। একশৰণ মানে একত আশ্ৰয়, ময়েই যে তেওঁক সহায় কৰিব পাৰিম, এই দৃঢ় বিশ্বাসটো তেওঁৰ এতিয়াও অহা নাই। প্ৰমাণ বোলে তেওঁ এক হাতে বস্ত্ৰ খামুচি ধৰি এটা হাত ওপৰলৈ দাঙি মোক মাতিছে, মই যাব নোৱাৰো। কৃষ্ণকে মাতিছে কিন্তু অহা নাই, একশৰণ নাই। কৃষ্ণতে অৰ্পণ কৰিছে কিন্তু কৃষ্ণ অহা নাই, পদ্ধতিটো হোৱা নাই। কৃষ্ণই যে বস্ত্ৰ দি ৰক্ষা কৰিব পাৰিব সেই বিশ্বাসটো তেওঁৰ অহা নাই। কিন্তু শেষত কি কৰিলে? কায় বাক্য মন কৰি নিশ্চয় যিজন, মুকুন্দৰ চৰণত পখিল শৰণ, তাৰ ঋণ খোজা সবে গল্য সমস্তৰে, নকৰিও ঋণী আৰু নহিষিতো নৰে। শেষত দ্ৰৌপদীয়ে কাইটোৰ কথা পাহৰি গ'ল, মন কৃষ্ণত কেন্দ্ৰীভুক্ত কৰিলে, বাক্য কৃষ্ণত কেন্দ্ৰীভুক্ত কৰি দুই হাত জোৰ কৰি যেতিয়া ভগৱন্তক মাতিলে, যেহি যেন বাঞ্ছা কৰে কৰন্ত পূৰণ। এতিয়া ভগৱন্ত ভকতৰ কাষ চাপি আহিল, দ্ৰৌপদীৰ বস্ত্ৰ দুঃশাসনে হৰণ কৰিব নোৱাৰিলে, অনন্ত বস্ত্ৰ দি ভগৱন্তে কৃপা কৰিলে। কিয়? শেষতহে তেওঁ একশৰণ গ্ৰহণ কৰিছিল। গতিকে কৃষ্ণত অৰ্পণ কৰিলেও কৰ্মত বিঘিনি থাকিব পাৰে। সেই কথাটোকে শৌনকাদি ঋষিমুনিসকলে এতিয়া সুতৰ আগত কৈছে। শেষত কি ক'লে? জাগ যোগ যজ্ঞ কৰি দুখ পাইনো মাত্ৰ, আবে কহি উপমহাভাগৱত শাস্ত্ৰ। এই যাগ যজ্ঞ যোগ কৰ্মযুক্ত ধৰ্ম কৰ্মসমূহ কৰি আমি কষ্টহে পালোঁ, অযথা আমি সময় অতিবাহিত কৰিলোঁ। হোম পুৰোঁতে গা ধোৱা বৰণীয়া হৈ গ'ল, কিন্তু আমি পৰম তত্ত্ব লাভ কৰি স্থিৰ সিদ্ধান্তত আমি উপনীত হ'ব নোৱাৰিলোঁ। গতিকে তোমাৰ চৰণত শৰণে পখিছোঁ, তুমি আমাক কৃপা কৰা, হে মহামানী পুত, মহাভাগৱত শাস্ত্ৰ আমাৰ আগত অৱগত কৰা, আমি শুদ্ধ চিত্তে শ্ৰৱণ কৰি কৃত হ'ব পাৰোঁ। এই হৈছে
পৌনক সংবাদ আমি এই খণ্ডটিৰ এইখিনিকে পাঠ বিশ্লেষণ আপোনাক ক'বলৈ আগবঢ়ালো। অজানিত অপৰাধ আপোনাক সবে মাৰ্জনা কৰিব। চৰৈৱতী চৰৈৱতী কৃষ্ণ।